খহি পৰিল নিৰ্মীয়মান দলঙৰ গাৰ্ডৱাল 55 কোটি টকা হৰলুকিৰ চেষ্টা ভুল কাৰ ঠিকাদাৰ নে কৰ্মচাৰীৰ এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ধেমাজিৰ নীলক চিলাপথাৰ সংযোগী দলঙত ভয়ংকৰ অঘটন নিৰ্মাণৰত অৱস্থাতে খহি পৰিল বিআৰৰ অধীনত নিৰ্মাণৰত দলঙৰ গাৰ্ডৱাল শিৱম কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দুৰ্নীতি কৰাৰ ভয়ংকৰ অভিযোগ তুলিছে ৰাইজে ঠিকাদাৰ দিব বিশেষকৈ যিজন শংকৰদাস নামৰ ঠিকাদাৰ এই শংকৰদাস ঠিকাদাৰে মানুহক কি আগবঢ়াব খোজাইছে নেকি ইয়াৰ আশে পাশে থকা নীলকবাসী চিলাপথাৰবাসী ৰাইজক বা ধেমাজিবাসী ৰাইজক আগবঢ়াব খোজাইছে নেকি আজি আকৌ পুনৰবাৰ গাদ্দাৰ সহি ইয়াত ইমানেই নিম্ন মানদণ্ডৰ তেখেতলোকে কাম কৰিছে যে সেই গাদ্দাৰবিলাক বালিত লাগি পানি সেইবিলাক ভাগি গৈছে গতিকে অসমত আপোনালোকে দেখিছে যে কেইবাখনো দলং ভাগি দুৰ্ঘটনাত পতিত হৈ মৃত্যু খাবত দিবলগীয়া হৈছে তেনেস্থলত এই গাঁৱৰ অঞ্চলত এই পকী দলংখনে একমাত্ৰ মানে সংযোগী স্থলৰ দলং গতিকে এই ক্ষেত্ৰত যদি মানে তেখেতলে শংকৰ দাসক ইয়াৰ পৰা হকিয়াই দিছোঁ যদি দলংখনৰ কাম ক্ষিপ্ৰতাৰে আৰম্ভ কৰি তেখেতলোকে যদি মানে কি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে অতি অনতিপলমে তেখেতলোকে ইয়াৰ এটা মানে কি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে আৰু বৰ্তমানত নিৰ্মাণ হৈ থকা দলংখন এবাৰো পৰিদৰ্শন কৰিবলৈ কোনো বিভাগীয় লোক নহাৰ অভিযোগ স্থানীয় ৰাইজৰ সংযোগী যি চিলাপথাৰলৈ যোৱা যিখন পকী দলং সেই পকী দলংখন অলপ দিনৰ আগতে এটা গাদ্দাৰ খহি গৈছিল আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে এক তীব্ৰ আন্দোলন গঢ়ি তুলিছিলোঁ ইয়াত গঢ়ি তোলাৰ পিছতে তেখেতলোকে আমাক জনালে যে আমি এই দলংখনৰ গাদ্দাৰবিলাক ভালকৈ পুনৰুদ্ধাৰ দিম ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে লগতে বন্ধ কৰি দিয়ে দলঙৰ নিৰ্মাণ কাৰ্য প্ৰায় 55 কোটি টকাৰে নিৰ্মাণ হৈ থকা দলংখনৰ এতিয়া দায়িত্ব কোনে ল'ব ইয়াৰ বাবে দায়ী কোন ব্যুৰ' ৰিপৰ্ট আসাম টক্স